মনে মনে থাকবি কেন নহবি কাপলা বিলৰ মৎস্য চিকাৰ সম্পৰ্কে আমি এই যোৱা কেইদিনমান ধৰি আমি সামাজিক মাধ্যমত আমাৰ ফেচবুক জৰিয়তে হওক বা বিভিন্ন সামাজিক মাধ্যম জৰিয়তে আমি প্ৰচাৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে আজি আহিছে, আপোনালোকক পোনপ্ৰথমে আমি NK TV চেনেলটোক আন্তৰিক ধন্যবাদ আৰু লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কথাটো হ'ল এই যিটো বিল মহলদাৰ আৰু মীন বিভাগ, এই দুইটা যাতে এটা এৰি আনটোৰ ওপৰত যাতে কিবা এটা তাৰমানে আঠা এটা লাগি আছে এনেকুৱা অনুভৱ হৈছে। কাৰণ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে কণী হোৱা মাছ, কোনো ধৰণৰ সৰু হওক ডাঙৰ হওক মাছ ইয়াত জাল পাতি বা বিভিন্ন সঁজুলিৰে ইয়াত মাছ মৰা বন্ধ আছে। কিন্তু তৎসত্ত্বেও কেনেকুৱা ধৰণে তাৰমানে এই মীন বিভাগৰ যিটো বৰ্তমান বৰকাপলা বিলটো যিটো লেচিয়ে লৈছে মহলদাৰ বুলি যাক কওঁ আমি, হেমচন্দ্ৰ ঠাকুৰীয়া, এই হেমচন্দ্ৰ ঠাকুৰীয়াই তাৰমানে নিজা খিয়াল খুচি মতে কাক মেনেজ কৰি গুৱাহাটীৰ নিগমৰ মানুহক মেনেজ কৰি ইয়াত আজিলৈকে মৎস্য চিকাৰ কৰি আহিছে নে বৰপেটাৰ মীন বিষয়াকে মেনেজ কৰি ইয়াত মৎস্য চিকাৰ কৰি আহিছে। কাৰণ যোৱা আমি 4 দিন আগত দেখাবলৈ পাইছোঁ বৰপেটাৰ পৰা মীন বিভাগৰ মানুহ আহি সজাগতা সভা আয়োজন কৰিছিলে বনিয়াগুছি বজাৰত। কিন্তু বনিয়াগুছি বজাৰৰ পৰা এইখিনি 800 মিটাৰ দূৰত বা 1 কিলোমিটাৰ দূৰত কাপলা বিলখন, ইয়ালৈকে কিয় নাহে? য'ত মাছ মাৰি আছে তাত গৈ মহলদাৰৰ লগতে বিভিন্ন সামাজিক মাধ্যমত একোখন বেনাৰ আনি পেলাই মাছ বেপাৰীৰ পিছফালে বেনাৰখন আঁৰি দি তেখেতসকলে দায়িত্ব সামৰিছে। কিন্তু কাপলা বিলত আজিকালি আপোনালোকে দেখিবলৈ পাব, গুগলত মাৰি চালেও দেখিবলৈ পাব, চাইনিজ জাল বুলি মাছ চিকাৰ কৰা জাল আছে, যিটো জালত একদম দৰিকণাৰ পৰা ৰৌ বৰালিলৈকে সোমাই যায়, ওলাই আহিব নোৱাৰে। এনেকুৱা ধৰণৰ জাল আৰু যিটো ঘেৰা তাত পাতি দিছে কাপলা বিলৰ মেইন মুখত, কেঁকুৰি জান বুলি কয়, সেই কেঁকুৰি মুখত যিটো ঘেৰা পাতিছে তাত প্ৰত্যেক দিনে 2 কুইণ্টলৰ পৰা 2.5 কুইণ্টল আমাৰ যিটো স্থানীয় মাছ, এই স্থানীয় মাছ এই মহলদাৰ হেমচন্দ্ৰ ঠাকুৰীয়াই চিকাৰ কৰি আহিছে, মৎস্য চিকাৰ কৰি আহিছে। আৰু বিভিন্ন কাটাৰ যিটো মাছৰ কাটা ৰাতিপুৱা কাটাৰ ব্যৱসায় হয়, এইটো মাছৰ কাটাত গৈ তেখেতসকলে মাছ বিক্ৰী কৰি আহিছে বা ইয়াত থলুৱা বনিয়াগুছি বজাৰত, বেলবাৰী বজাৰত মাছৰ বেপাৰী তাত বিক্ৰী কৰি আহিছে। কিন্তু এইবিলাক দেখি শুনিও প্ৰশাসন আজি বা মীন বিভাগ আজি চকু মুদাকুলিৰ ভাও ধৰি আছে কিয়? কিমান টকাত মেনেজ হৈছে মীন বিভাগ, কিমান টকাত মেনেজ হৈছে? এই কথাটো আমাক উত্তৰ লাগে। যদি আপোনালোকে চৰকাৰী পইচা খাইছে, চৰকাৰে যদি আপুনি চৰকাৰৰ দৰমহা লৈ আছে, তেতিয়াহ'লে এনেকুৱা বিল জলাশয়সমূহত বা নদীসমূহত আপোনালোকৰ চোৱাৰ দায়িত্ব আছেনে নাই? আপোনালোকে চৰকাৰে ধাৰ খাই থৈ দিছে, গতিকে যিমানখিনি আপোনালোকে দৰমহা পাইছে লাজ আছে যদি আপোনালোকে উভতাই দিব। কাৰণ আপোনালোকে অযোগ্য, আপোনালোকে চৰকাৰে অযোগ্য ব্যক্তিক সেইবিলাক আসনত বহুৱাই থৈ দিছে। খালি উপঢৌকন লোৱা, মেনেজ হোৱা ধান্দাত মীন বিভাগৰ মানুহবিলাকে খালি কেৱল ইয়াৰ পৰা কেনেকৈ মুনাফা আদায় কৰিব পাৰে, ইয়াত আহিলে গাড়ী ভাড়াটো মহলদাৰৰ তাৰ পৰা নিব বা এনেকুৱা ধৰণৰ যিবিলাক তাৰমানে অনৈতিক প্ৰত্যেকটো কাৰ্যৰ লগতে জড়িত আছে তেখেতসকলে। কাৰণ এইটো অকল মৎস্য চিকাৰ কৰাই নহয়, ইয়াত চৰাইও কাপলা বিলত চৰাই যি পৰিভ্ৰমী চৰাইও ইয়াত চিকাৰ কৰি আহিছে। মই কৈছোঁ কি তেখেতসকলে যদিও ক'ৰবাত নটিচ মাৰিছে, হাল নোবোৱা গৰু আছে, গৰু নাবাই হাল হোৱাতকৈ নোহোৱাও ভাল। তেখেতসকলে কেৱল বজাৰত, কোনোবা এখন বজাৰত গৈ বেনাৰ এখন হাতত লৈ তাত ফটোটো ক্লিক কৰিছে আৰু তেখেতসকলে অফিচিয়েলি বিভাগীয় মন্ত্ৰী মহোদয়ক বা সেনেকুৱা বিভাগীয় ওপৰ মহলক য'ত দিব লাগে ফটোখন, তাত দিয়াৰ কাৰণে ফটো ক্লিক কৰিছে। কিন্তু আপোনালোকে এই গোটেইকেইখন বিল, ৰৌমাৰী বিল, হাবলাগোৱা বিল, তাৰপিছত আমাৰ কাপলা বিল, শালমৰা বিল, তাৰপিছত এইফালে কিমান কেইখন বিল আছে, আপোনালোকে এই বিল কেইখনৰ গোটেইকেইখন পাৰত যদি এখন বেনাৰ সিহঁতে ক'ৰবাত যদি উলিয়াব পাৰে, আপোনালোকে ক'তো নাপায়। আৰু আমি এইকেইদিনত গোটেইকেইখন বিল ঘূৰিছোঁ, নদীত ঘূৰিছোঁ, কিন্তু নদীটো কাটাল মাৰি আছে। আৰু এটা কাটালত প্ৰায় 2 লাখ 2.5 লাখ টকাৰ মাছ মাৰে, ডাঙৰ সৰু মাছ বিক্ৰী কৰে মাছ মাৰি। কিন্তু প্ৰশাসন যেতিয়া আমি মীন বিভাগক খবৰ দিওঁ, তেখেতসকলে তাৰমানে চকু মুদাৰ কুলি ভাও ধৰে। আৰু এই ক্ষেত্ৰত মই আজি যে ইয়াত মাছ মাৰি আছে, এই ক্ষেত্ৰত কালি হেমচন্দ্ৰ ঠাকুৰীয়াৰ মহলদাৰ হেমচন্দ্ৰ ঠাকুৰীয়াৰ ওপৰত ইয়াত মাছ মাৰি থকা সমগ্ৰ ঘটনাখিনি লেখি মেলি মই এখন সৰ্থেবাৰী আৰক্ষী থানাতো এজাহাৰ দিছিলোঁ। কিন্তু এতিয়ালৈকে কিন্তু সেই সৰ্থেবাৰী আৰক্ষীৰ
ভূমিকাও কিন্তু সন্দেহজনক। এতিয়ালৈকে সৰ্থেবাৰী আৰক্ষীয়েও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।